নমস্কাৰ আজি প্ৰথম প্ৰশ্ন হৈছে এচিডৰ সোৱাদ কেনেকুৱা অপচনসমূহ হৈছে টেঙা নিমখীয়া তিতা আৰু মিঠা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এচিডৰ সোৱাদ টেঙা আজি 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো পনীয়া হাইড্ৰক্লৰিক এচিডৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ কেনেকুৱা হয় ৰঙা হয় সেউজীয়া হয় নীলা হয় আৰু বৰণহীন হয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বৰণহীন হয় 3 নম্বৰ প্ৰশ্ন তলৰ কোনবিধ ধাতু পাতন পদ্ধতিৰে শোধন কৰিব পাৰি অপচনসমূহ হৈছে আইৰন এলুমিনিয়াম জিংক কপাৰ আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জিংক 4 নম্বৰ প্ৰশ্ন হৈছে সাগৰৰ পানীত প্ৰতি ঘনমিটাৰত থকা সোডিয়াম ক্লোৰাইডৰ পৰিমাণ কিমান অপচনসমূহ হৈছে 10 কিলোগ্ৰাম 20 কিলোগ্ৰাম 15 কিলোগ্ৰাম আৰু 30 কিলোগ্ৰাম ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে 30 কিলোগ্ৰাম 5 নম্বৰ প্ৰশ্ন তল দিয়াবোৰৰ কোনটো গেছ আটাইতকৈ বেছি হানিকাৰক অপচনসমূহ হৈছে সালফাৰ ডাই অক্সাইড কাৰ্বন মনোক্সাইড কাৰ্বন ডাই অক্সাইড নাইট্ৰাছ অক্সাইড শুদ্ধ উত্তৰ হৈছে কাৰ্বন মনোক্সাইড আজি 6 নম্বৰ প্ৰশ্ন হৈছে পানী বীজাণুমুক্ত কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় অপচনসমূহ হৈছে ক্লোৰিন ওজন এমোনিয়া আৰু নাইট্ৰজেন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ক্লোৰিন 7 নম্বৰ প্ৰশ্ন বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক অপচনসমূহ হৈছে কাৰ্বন ডাই অক্সাইড অক্সিজেন হাইড্ৰজেন আৰু নাইট্ৰজেন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বায়ুত নাইট্ৰজেনৰ পৰিমাণ সৰ্বাধিক 8 নম্বৰ প্ৰশ্ন কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থাটোৰ নাম কি অপচনসমূহ হৈছে কয়লা গ্ৰেফাইট হীৰা কাৰ্বন ব্লেক ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হীৰা কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ অৱস্থা পৃথিৱীৰ সৰ্বাধিক পানী কি ৰূপত থাকে অপচনসমূহ হৈছে সাগৰৰ পানী বৰফ নিৰ্মল পানী মেঘ এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সাগৰৰ পানী 10 নম্বৰ প্ৰশ্ন তলত দিয়া কোনটো ধাতু চন্দ্ৰপৃষ্ঠত পোৱা গৈছে টাইটানিয়াম টেন্টেলাম টাংষ্টেন আৰু টিন 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে টাইটানিয়াম ইয়াৰ পিছৰ প্ৰশ্ন তৰলীকৃত পেট্ৰলিয়াম গেছ এলপিজি হৈছে ইথেন আৰু বিউটেনৰ মিশ্ৰণ ইথেন আৰু প্ৰপেনৰ মিশ্ৰণ বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ ইথেন আৰু প্ৰপেনৰ মিশ্ৰণ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ 12 নম্বৰ প্ৰশ্ন তলত দিয়া কোনবিধ পদাৰ্থত নাইট্ৰজেনৰ পৰিমাণ সৰ্বাধিক এমোনিয়াম সালফেট এমোনিয়াম নাইট্ৰেট এমোনিয়াম ক্লোৰাইড আৰু ইউৰিয়া এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ইউৰিয়া ইয়াৰ পিছৰ প্ৰশ্ন তেজস্ক্ৰিয়তাৰ একক কি অপচনসমূহ হৈছে কিউৰি নিউটন হেনৰি কেলভিন এই 4টা অপচন আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কিউৰি 14 নম্বৰ প্ৰশ্ন কোনে তেজস্ক্ৰিয়তা আৱিষ্কাৰ কৰিছিল বিজ্ঞানী 4জনৰ নাম হৈছে হেনৰি বেকেৰেল ৰাদাৰফোৰ্ড মেডাম কুৰি আৰু মেক্স প্লেংক ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেনৰি বেকেৰেল 15 নম্বৰ প্ৰশ্ন কেৰাটিন নামৰ প্ৰটিনবিধ ক'ত পোৱা যায় অপচনসমূহ হৈছে চুলি ছাল জিভা অন্ত্ৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চুলি 16 নম্বৰ প্ৰশ্ন অগ্নি নিৰ্বাপনৰ কাৰণে কি গেছ ব্যৱহাৰ কৰা হয় সালফাৰ ডাই অক্সাইড নাইট্ৰজেন ডাই অক্সাইড অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰু এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰ্বন ডাই অক্সাইড 17 নম্বৰ প্ৰশ্ন কাঁচ কাটিবলৈ কি ব্যৱহাৰ কৰিব পাৰি হাইড্ৰক্লৰিক এচিড হাইড্ৰফ্লুৰিক এচিড নাইট্ৰিক এচিড সালফিউৰিক এচিড ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হাইড্ৰফ্লুৰিক এচিড কাঁচ কাটিবলৈ ব্যৱহাৰ কৰা হয় 18 নম্বৰ প্ৰশ্ন বেকিং পাউডাৰত কি থাকে সোডিয়াম কাৰ্বনেট পটাছিয়াম কাৰ্বনেট সোডিয়াম বাইকাৰ্বনেট পটাছিয়াম পাৰকাৰ্বনেট ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সোডিয়াম বাইকাৰ্বনেট আজি 19 নম্বৰ প্ৰশ্নটো হৈছে সাৰৰ পৰা কি মৌল পোৱা যায় অপচনসমূহ হৈছে সোডিয়াম কাৰ্বন ফসফৰাছ আৰু সালফাৰ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফসফৰাছ মৌল পোৱা যায় 20 নম্বৰ প্ৰশ্ন ভিনেগাৰত কি এচিড থাকে সাইট্ৰিক এচিড এচিটিক এচিড অক্সালিক এচিড টাৰ্টাৰিক এচিড আৰু এই 4বিধ এচিডৰ ভিতৰত ভিনেগাৰত পোৱা এচিডবিধ হৈছে এচিটিক এচিড আজি খণ্ডটোত প্ৰশ্ন উত্তৰ ইমানেই আছিল আপোনালোকৰ যদি প্ৰশ্নসমূহ ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰিব ধন্যবাদ